শাৰী পিন্ধি ডাম্পাৰ চালকৰ আসনত এগৰাকী মহিলা পূৰ্বে শিক্ষয়িত্ৰী আৰু এতিয়া ডাম্পাৰ চালক ডাম্পাৰ চলাই চৰ্চাত এগৰাকী শিক্ষয়িত্ৰী প্ৰথমে ভাৰত ডাম্পাৰ চলোৱা মহিলাগৰাকী এতিয়া নিজেই ডাম্পাৰৰ মালিক এই মহিলাগৰাকীলৈ লক্ষ্য কৰক শাৰী পিন্ধি ডাম্পাৰ চালকৰ আসনত বহিছে এগৰাকী মহিলা মোটৰসাইকেল বা আন চাৰিচকীয়া বাহন নহয় ডাম্পাৰ চলাই জীৱন নিৰ্বাহ কৰিছে এগৰাকী ব্যতিক্ৰমী মহিলাই ডাম্পাৰেৰে নিতৌ শিলবালি কঢ়িওৱা শক্তিশালী মহিলা বিনীতা বড়ো বসনেট একালৰ শিক্ষয়িত্ৰীগৰাকীৰ ব্যতিক্ৰমী জীৱনশৈলী সম্প্ৰতি ভাইৰেল হৈ পৰিছে আৰু মহিলাগৰাকীৰ জীৱনশৈলীয়ে সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নিজকে এগৰাকী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে বাক্সা জিলাৰ বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত সুবন খাটাৰ এগৰাকী মহিলা বাক্সা জিলাৰ বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত সুবন খাটাৰ বিগত দুটাকৈ বছৰ ধৰি এগৰাকী মহিলা বিনীতা বড়ো বসনেটে ডাম্পাৰ চলাই আহিছে নিজৰ স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যেৰে বিনীতাই বাছি লৈছে এই কাম পুৰুষে পাৰিলে মহিলাই কিয় নোৱাৰিব এনে মনোভাৱ লৈ বিনীতা বড়ো বসনেটে সম্প্ৰতি নলবাৰী পাঠশালাৰ লগতে বাক্সাৰ বিভিন্ন স্থানলৈ ডাম্পাৰেৰে শিলবালি কঢ়িয়াই লৈ যায় দুই পুত্ৰ সন্তানৰ মাতৃ এগৰাকী বিনীতা বড়ো বসনেটে প্ৰথমে ডাম্পাৰ ভাড়াত লৈছিল যদিও শেহতীয়াকৈ নিজাকৈ ডাম্পাৰ কিনি এনেদৰে ৰাজপথত ডাম্পাৰ চলাই নিজকে এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভাড়াত আনা আছিলো গাড়ী সেই ভাড়াত আনাতে তাৰমানে ভাইটিকেইটাৰ লগত মাজে মাজে গাড়ীত উঠি যাই থকা আছিলোঁ মই তাতে তাৰমানে লক্ষ্য কৰি থকা আছিলোঁ আৰু তাহোন কেনেকৈ চলাই কেনেকৈ মানে গিয়াৰ চেঞ্জ কৰে কেনেকৈ তাৰমানে ৰেষ্ট দিয়ে কেনেকৈ লিভাৰ সেই চেঞ্জ কৰে সেইকেইটা চাই আছিলোঁ লাহে লাহে তাৰমানে এনেকৈ ভাড়াত আনি আনি আজি অলপ কালি অলপ টকা জমাই ভাবিলোঁ আৰু ময়ো ল'ৰা মানুহকেইটাই ইমান বিজনেছ কৰি আছে ল'ৰাই গাড়ী চলি আছে ময়ো চাওঁ ময়ো পাৰোঁ না নৰোঁ এনেকৈ বুলি অলপ ট্ৰাই কৰি চালোঁ আৰু সেনেকৈ অলপ গাড়ীখন EMI-ত ল'লোঁ EMI লৈ লাহে লাহে যিটোকে আনৰ গাড়ী চলাব ভয় লাগে কিন্তু যেতিয়া নিজৰ হ'ল তেতিয়াহ'লে আজি অলপ কালি অলপ ড্ৰাইভাৰ ভাইটিকেইটাৰ লগত যাই সেনেকৈ শিকিলোঁ আৰু এতিয়া ড্ৰাইভাৰ ভাইটিকেইটা নাখিলি তাৰমানে মই নিজে হ'লেও আনো আৰু মানে চাইড আহিলেতো আৰু ড্ৰাইভাৰ ভাইটি শুন নহ'লেও আৰু চাইডটো আমি এৰি দিব নোৱাৰোঁ না আমাৰ যিটোকে গাড়ী EMI আছে সেই গতিকে আমি মানে মই ভাইটি আহোন নাথাকিলে মই নিজে হ'লেও যাওঁ আৰু বাক্সাৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।